हेलो स्टूडेंट्स आज আকৌ মই আলোচনা কৰিবলৈ ওলাইছো ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া সহশিক্ষণ সমল নং 2 শ্ৰেণী হ'ব ষষ্ঠ শ্ৰেণী আৰু ষষ্ঠ শ্ৰেণীৰ মই আজি ইংৰাজী বিষয়ৰ পাঠখিনি আলোচনা কৰিম এটো বাহিৰ কৰা এইখিনি প্ৰথমতে কি দিয়া আছে লেসন 2 মানে লেসন 2 টম সয়েৰ নামৰ যেটো গল্প আছে তাৰ পৰা এইখিনি উঠাই দিছে प्रथमते चुआ एक नम्बर की आसे लुक एट द पिक्चर बिलो केयरफुली कतर करे এই পিকচারটো চাব দিছে ছবিটো চাব দিছে তাৰ পিছত কি লিখিছে এন্ড হেল্প দ ম্যান আৰু এই মানুহজন ইয়াতে আছে এই মানুহজনক সহায় কৰা ফাইন্ড দ ৰাইট ৰোড মানে শুদ্ধ পথ বিচাৰি উলিওৱাত টু দ ট্ৰেজার বক্স এইটো মানে ধন সম্পত্তিৰ বাকচ এটো বিচাৰি উলিয়াবলৈ এইজন মানুহক সহায় কৰিব লাগিব ইউজিং ইউৰ পেন্সিল তোমাৰ পেন্সিলৰ দ্বাৰা এইটো এই মানুহজনক সম্পত্তিৰ বাকচ বিচাৰি উলিয়াবলৈ সহায় কৰিব লাগিব তেনেহলে স্টাৰ্ট কৰিব লাগিব ইয়াৰ পৰা মানুহজন যেহেতু ইয়াত আছে ইয়াৰ পৰা এইফালে আহি এইফালে তলফালে আহি এনেকৈ আহি এনেকৈ গৈ আকৌ ওপৰফালে গৈ তলফালে আহিব লাগিব ইয়াতে আহি পেলাই এইফালে নগৈ এইফালে আহিব লাগিব হওহাতে আহিব লাগিব আহি পেলাই আগুৱাই গৈ একদম আকৌ এইফালে ব্যাক হ'ব লাগিব তলৰ ৰাস্তাটোৰে এনেকৈ আহি ইয়াতে এনেকৈ না যায় এইফালে দি আহি একদম আমি এই সম্পত্তিৰ বাকচটো আহি পালোগৈ গতিকে এই মানুহজন এইটো ৰাস্তাৰেহে আহিব পাৰিব এইফালে গলে তে মানে বাকচটো বিচাৰি না পাব তেনেহলে আমি পাই গলো তাৰ পিছত 2 নম্বৰত কি দিছে let us learn some new words এতিয়া আমাক কিছুমান নতুন শব্দ মানে শিকো আহা আমি কেইটামান নতুন শব্দ শিকো and their meanings আৰু হেবিলাকৰ হিহতৰ অৰ্থ প্ৰথমতে কি আছে এডভেঞ্চাৰ কি দি আছে an unusual and exciting and daring experience এটা অস্বাভাবিক আৰু exciting and daring experience এটা দুঃসাহসিক কাম এনে এডভেঞ্চাৰ মানে কি অভিযান বা দুঃসাহসিক কাম আচ্ছা তাৰ পিছত আছে লেম মানে খৰা তোমালোকে জানা ইয়াতে কি দি আছে unable to walk without difficulty as the result of an injury or illness affecting the leg or foot কি কৈছে unable to walk without difficulty মানে কষ্ট অবিহনে খোজ কাঢ়িব নোৱাৰা as a result of মানে কিহৰ ফলস্বৰূপে ইনজুৰি মানে আঘাত or illness নাইবা বেমাৰ আজাৰ affecting the leg বেমাৰ আজাৰ বা আঘাতৰ দ্বাৰা ভৰি মানে দুখ পালে হেতু কোৱা হয় লেম আচ্ছা তাৰ পিছত আছে নেৰো এ স্মল width in relation to length দৈৰ্ঘ্যৰ ক্ষেত্ৰত এটো একদম ছুটি এটা ৰাস্তা আমি নেৰো মানে ঠেক বুলি তাৰ পিছত আছে এস্কেপৰ ইয়াতে অৰ্থ কি দি আছে ব্ৰেক্স ফ্ৰী ফ্ৰম কনফাইনমেন্ট অর কন্ট্রোল মানে কোনো সীমাবদ্ধতা বা নিয়ন্ত্ৰণৰ পৰা মানে বাহিৰ ওলোৱা তাৰ পিছত আছে পিকেক্স মানে কি দিছে এ টুল ফৰ ব্ৰেকিং হাৰ্ড সাৰফেসেস কঠিন বা টান পৃষ্ঠীয় বস্তুটো এটা ভাঙাৰ কাৰণে ব্যৱহাৰ কৰা হয় উইথ এ লং উডেন হ্যান্ডেল এটা দীঘল কাঠেৰে নিৰ্মিত এটা হাতুৰাৰে and a carved metal with a carved metal bar with a sharp point জুঙা আগ থকা বস্তুটোৰ নিচিনা এটা বনোৱা হয় তাৰ পিছত আছে মই পিকেক্সৰ ফটোটো দেখুৱাই আছো এটো হল পিকেক্স মানে আগটো জুঙা দুইফালে জুঙা তথাপি আগফালে অলপ বেছিকৈ জুঙা তাৰ পিছত চাও তাৰ পিছত বি নম্বৰত কি দি আছে নাও লেটস read the lesson Tom Sawyer নামৰ গল্পটো পঢ়োৱা হা and find out the underline the above words in the lesson আৰু লেসনত থকা এই শব্দবিলাকৰ আমি এইমাত্ৰ যে পঢ়ি আহিলো এই আন্ডাৰলাইন কৰা তলৰে আজ দিয়া শব্দবোৰ বিচাৰো আহা
প্ৰথমতে আমি কি শব্দ পালোঁ এডভেঞ্চাৰ এডভেঞ্চাৰ ইয়াতে আছে মই এতিয়া আজ দিলোঁ তাৰে পিছত আছে কি লেম লেম আছে সেইটো পৃষ্ঠাত ইয়াতে লেম ইয়াতে দিয়া আছে ইয়াতে দিয়া আছে এইটো মই আজ দিলোঁ তোমালোকে দিবা তাৰপিছত কি দিয়া আছে নেৰ নেৰ তাৰপিছত আছে এস্কেপ ইয়াতে দুটা নেৰ আৰু এস্কেপ একেলগে দিয়া আছে থেংক গড উই হ্যাড এ নেৰ এস্কেপ আজ দিব দিছে তেনেহ'লে আমি আজ দিওঁ তাৰপিছত এই দুটা আমি একেলগে পোৱাৰ পিছত পিকেক্স আমি বহুত ঠাইতে পাম তাৰে ভিতৰত মই দেখুৱাই আছোঁ এইটো এটা পালোঁ য'ত য'ত আছে ততে মানে আজটো দিব লাগিব তাৰপিছত ইয়াতে এটা পালোঁ ইয়াতেও আজ দিব লাগিব তাৰপিছত আৰু বিচাৰিলে আমি পাম মানে য'ত য'ত আছে তাত দিব লাগিব এইটো এটা পালোঁ তাৰপিছত আৰু আছে মানে গল্পটোত যিখিনি দিয়া আছে যিখন যি ঠাইত দিয়া আছে সেই গোটেইখিনি ঠাইত দিব লাগিব ইয়াতেও এটা দিলোঁ আৰু তোমালোকেও বিচাৰি চাবা হঠাৎ ৰৈও যাব পাৰে আৰু এফালে চাওঁ পিকেক্স শব্দটো আমি প্ৰথম পৃষ্ঠাটো একবাৰ এৰি আহিছোঁ এইটো এটা য'ত য'ত আছে দি দিবা তাৰপিছত চি নম্বৰত কি দি আছে চি নম্বৰত আছে কি ফাইণ্ড এণ্ড ৰাইট বিচৰা আৰু লিখা সাম মোৰ নিউ ৱৰ্ডছ ফ্ৰম দ্য লেচন টমছৱেৰ আৰু টমছৱেৰ নামৰ গল্পটোৰ পৰা নতুন শব্দ বিচাৰি বাহিৰ কৰি লিখা আণ্ডাৰলাইন দেম আৰু সেইবিলাকো তলেৰে আজ দিয়া এণ্ড ৰাইট দ্য ৱৰ্ডছ আৰু সেই শব্দবিলাক লিখা এণ্ড দিয়াৰ মিনিংছ আৰু সিহঁতৰ অৰ্থ উইথ দ্য হেল্প অফ ডিকশ্যনেৰী তোমালোক ডিকশ্যনেৰীৰ দ্বাৰা অভিধানৰ দ্বাৰা এইবিলাক শব্দৰ অৰ্থবিলাক বাহিৰ কৰা ইউ মে টেক হেল্প অফ আদাৰ্ছ অলছ' টু ন' দ্য মিনিং তুমি অন্য মানুহৰো এই সহায় ল'ব পাৰা এইবিলাকৰ অৰ্থ জনাৰ ক্ষেত্ৰত এনেহ'লে আমি জানিব পাৰোঁ প্ৰথমতে আমি দিব পাৰোঁ হণ্টেড হাউচ HAUNTED হণ্টেড হাউচ মানে আমি কি লিখিব পাৰোঁ এ হাউচ ভিজিটেড বাই ঘোষ্টছ কি লিখিম এ হাউচ visited by ghosts এনেকৈ আৰু আছে আৰু লিখিব লাগিব তাৰে পিছত মই লিখিছোঁ কি মিডনাইট এটোৰ অৰ্থ কি মিনিং 12 o'clock at night ৰাতি 12টা বজাত গ্ৰাম্বল্ড কমপ্লেইণ্ট এবাউট সামথিং কিবা বস্তুৰ বিষয়ে অভিযোগ কৰা তাৰপিছত আছে কি টপল্ড এইটো মানে বিকেম আনষ্টেডি এণ্ড ফেল ডাউন মানে হামখুৰি খাই পৰা অসমীয়াত ক'লে তাৰপিছত আছে কি ৰেপ লিখিব পাৰোঁ এইটোৰ অৰ্থ হ'ল টু কভাৰ সামথিং কমপ্লিটলি ইন পেপাৰ অৰ আদাৰ মেটেৰিয়েল কাগজেৰে বা পেপাৰেৰে মেৰিয়াই লোৱা নাইবা আবৃত কৰা নাইবা অন্য বস্তুৰে আবৃত কৰি মেৰিয়াই ল'ব পাৰোঁ আমি ৰেপ মানে কি জানো মেৰিয়াই লোৱা ইয়াতে দ্য টিচাৰ অব্লিক গাৰ্জেন্স উইল হেল্প ষ্টুডেণ্টছ টু চেক ডিকশ্যনেৰী অৰ উইল চে দ্য মিনিংছ কি শিক্ষক নহ'লে অভিভাৱকে ছাত্ৰ ছাত্ৰীক এই ডিকশ্যনেৰীত বা অভিধানত শব্দৰ অৰ্থ বাহিৰ কৰাত সহায় কৰিব নাইবা সেইবিলাকৰ এই শব্দবিলাকৰ অৰ্থ কৈ দিব তাৰপিছত 3 নম্বৰত কি দিছে লেটছ লাৰ্ণ ডিফাৰেণ্ট টাইপছ অফ চেণ্টেন্সেছ আমি বিভিন্ন প্ৰকাৰৰ বাক্যৰ বিষয়ে জানো প্ৰথমতে কি দিছে টাইপছ অফ চেণ্টেন্সেছ তাৰপিছত ফাংচন তাৰপিছত এক্সাম্পল তাৰপিছত ফাইনেল পাঞ্চুৱেশ্যন প্ৰথমতে বাক্যৰ প্ৰকাৰ দিছে কি এছাৰ্টিভ মানে অসমীয়া হ'ল বৰ্ণনামূলক বাক্য কি ষ্টেটমেণ্ট কি দিছে ইট টেলছ আছ সামথিং ষ্টেটমেণ্ট বৰ্ণনামূলক কিবা বৰ্ণনা দিয়ে
ইট টেলছ আছ সামথিং, এইটোৱে আমাক কিবা কয়। এক্সাম্পল উদাহৰণ দিছে ৰাম লাইকছ টু ইট মেংগোজ, ৰামে আম খাবলৈ ভাল পায়। এইটো আৰু ফাইনেল পাঞ্চুৱেশ্যন মানে শেষত কি দিব লাগে, ফুল ষ্টপ এইটো দিব লাগে। তাৰপিছত আছে ইণ্টাৰগেটিভ চেণ্টেন্স মানে প্ৰশ্নবোধক বাক্য। এইটো হ'ল কুৱেশ্যন, প্ৰশ্নৰ সমষ্টি বা প্ৰশ্ন সোধা কাৰ্য। ইট আস্কছ আছ সামথিং, এইটোৱে আমাক কিবা সোধে। উদাহৰণ দিছে ডাজ ৰাম লাইক মেংগোজ, ৰামে আম ভাল পায়নে। আৰু ফাইনেল পাঞ্চুৱেশ্যন শেষত মানে এইটো কুৱেশ্যন মাৰ্ক দিব লাগে বা ইণ্টাৰগেশ্যন মাৰ্ক দিব লাগে। তাৰপিছত আছে ইম্পাৰেটিভ চেণ্টেন্স, আদেশ বা উপদেশমূলক বাক্য। এইটো কমাণ্ড কৰে ফাইনেল ফাংচনত, কমাণ্ড বা আদেশ দিয়ে। ইট টেলছ আছ টু ডু সামথিং, এইটো আমাক কিবা কৰিবলৈ কয়। এক্সাম্পল দিছে ষ্টপ ক্ল'জ দ্য উইণ্ড', ৰৈ যোৱা আৰু কি কৰা, খিৰিকীটো বন্ধ কৰা। ফাইনেল পাঞ্চুৱেশ্যনত কি আছে, এক্সক্লেমেটৰী চাইন অৰ এক্সক্লেমেশ্যন মাৰ্ক এণ্ড ফুল ষ্টপ, দুইটা দিব লাগে। এইটো মাৰ্কো দিব লাগিব আৰু ফুল ষ্টপো দিব লাগিব। তাৰপিছত আছে এক্সক্লেমেটৰী, এইটো কি দিছে এক্সক্লেমেশ্যন, কিবা মানে হেৰি কৰি কয়, মানে বিশেষ হেৰি কৰি মানে চিঞৰি বা দুখেৰে কয়। ইট এক্সপ্ৰেছেছ ছাৰপ্ৰাইজ, এইটোৱে আচৰিতজনক বস্তু মানে বৰ্ণনা কৰে। এক্সাম্পল উদাহৰণ দিছে হোৱাট এন এডভেঞ্চাৰাছ ষ্টৰী হি টল্ড আছ, তেওঁ যে কিমান দুঃসাহসিক গল্প আমাক ক'লে। কিমান যে মানে কিবা ভাৱবোধক চিন হয় অসমীয়াত বা ইংৰাজীত হয় এক্সক্লেমেশ্যন মাৰ্ক, এইটো দিব লাগে। এইটোতো আছে, এইটোতো আছে। তাৰপিছত আছে বি নম্বৰ, নাও লেটছ আইডেণ্টিফাই ডিফাৰেণ্ট টাইপছ অফ চেণ্টেন্সেছ গিভেন বিল'। তলত কিছুমান বাক্য দি আছে, এইবিলাক আমি চিনাক্তকৰণ কৰিব লাগিব। টিক দ্য কাৰেক্ট অপশ্যনছ, আৰু ইয়াতে মাল্টিপল চইচ হেৰি দিছে, যিটো শুদ্ধ সেইটোত আমি টিক কৰিব লাগিব বা ৰাইট চিন দিব লাগিব। অন ছেটাৰডে ইভিনিং, শনিবাৰ দিনা সন্ধিয়া, দ্য টু ফ্ৰেণ্ডছ ডিচাইডেড টু গ' অন এ ট্ৰেজাৰ হাণ্ট, বন্ধু দুজনে সম্পত্তি বিচাৰি ওলাই গৈছিল, যাবলৈ সিদ্ধান্ত কৰিছিল। ইয়াতে কি দিছে, চেণ্টেন্সৰ প্ৰকাৰ এক্সক্লেমেটৰী চেণ্টেন্স, এছাৰ্টিভ চেণ্টেন্স, ইণ্টাৰগেটিভ চেণ্টেন্স, ইম্পাৰেটিভ চেণ্টেন্স। ইয়াতে শুদ্ধ উত্তৰ হ'ল এছাৰ্টিভ চেণ্টেন্স। তাৰপিছত এইফালে তাৰপিছত দি আছে কি 2 নম্বৰত, হেভ ইউ থট অফ দ্য পিকেক্স এণ্ড স্পেড, তুমি কোৰ আৰু বেলচাৰ বিষয়ে ভাবিছা নেকি। শেষত যিহেতু এইটো প্ৰশ্নবোধক চিন আছে বা এক্সক্লেমেটৰী ইণ্টাৰগেটিভ চাইন আছে, আমি এইটো চাই বুজিব লাগিব এইটো ইণ্টাৰগেটিভ চেণ্টেন্স। আমি আৰু কথাই নকওঁ, এইটো আমি পাই গ'লোঁ। তাৰপিছত আছে 3 নম্বৰ, থেংক গড উই হেড এ নেৰ' এস্কেপ, ধন্যবাদ ভগৱান আমি কিবাকৈ ৰক্ষা পাৰিলোঁ বা হাত সাৰিলোঁ। এইটো এক্সক্লেমেটৰী চেণ্টেন্স, এছাৰ্টিভ চেণ্টেন্স, ইণ্টাৰগেটিভ চেণ্টেন্স, ইম্পাৰেটিভ চেণ্টেন্স। এইটো হ'ল এক্সক্লেমেটৰী চেণ্টেন্স। এইটো তাৰপিছত আছে গ' এণ্ড চাৰ্চ ফৰ হিডেন ট্ৰেজাৰ, এইটো কিবা আদেশ কৰা বুজাইছে নহয় জানো। গ' মানে যোৱা, এণ্ড চাৰ্চ বিচৰা, ফৰ হিডেন ট্ৰেজাৰ লুকাই থকা সম্পত্তি বিচাৰি যোৱা, এইটো এক্সক্লেমেটৰী চেণ্টেন্স, এছাৰ্টিভ চেণ্টেন্স, ইণ্টাৰগেটিভ চেণ্টেন্স, ইম্পাৰেটিভ চেণ্টেন্স। এইটো হ'ল ইম্পাৰেটিভ চেণ্টেন্স। আচ্ছা, তাৰপিছত চি নম্বৰত কি দিছে, ফাইণ্ড আউট মোৰ চেণ্টেন্সেছ অফ ডিফাৰেণ্ট টাইপছ ফ্ৰম দ্য ষ্টৰী টম ছুৱেৰ, টম ছুৱেৰ নামৰ গল্পৰ পৰা আৰু বাক্য বাহিৰ কৰা এনেকুৱা ধৰণৰ। এণ্ড ৰাইট 4 চেণ্টেন্সেছ অফ ইচ টাইপ, আৰু প্ৰত্যেকটো ধৰণৰে এই যে প্ৰকাৰ আছে একোটাকৈ বাক্য লিখা। তেনেহ'লে ইয়াতে এছাৰ্টিভ চেণ্টেন্স মই লিখি ৰাখিছোঁ, বৰ্ণনামূলক বাক্য। টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ্ছ, টম নামৰ ল'ৰাটো দুঃসাহসিক কামত মানে হেৰি আছিল, আসক্ত আছিল, ভাল পাইছিল। ইণ্টাৰগেটিভ চেণ্টেন্স, আমি পাঠত থকা বাক্যবিলাক লিখি আছোঁ। হু লেফ্ট দেম হিয়াৰ, হু লেফ্ট দেম হিয়াৰ, এইটো আমি বাক্যত পাই আহিছোঁ, মনত আছেনে। এইটো ইয়াতে পাই আহিছোঁ, চোৱাচোন।
হু লেফট দেম হিয়াৰ, এইটো ইয়াতে হু লেফট দেম হিয়াৰ। আগৰটো আমি আগৰ বাক্য যিটো লিখিছোঁ টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ্ছ, সেইটো আমি প্ৰথমতে পাই আহিছোঁ টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ্ছ। গতিকে তাৰপিছত আমি লিখিব পাৰোঁ আৰু এটা কি ইম্পাৰেটিভ চেণ্টেন্স, এইটো কি লিখিছে কাম অন হাক ঘোষ্টছ ডোণ্ট কাম বিফৰ মিডনাইট, এইটো আমি পাঠটোৰ পৰাই পাই আহিছোঁ। এইটো চোৱা কাম অন হাক ঘোষ্টছ ডোণ্ট কাম বিফৰ মিডনাইট, মাজৰাতিৰ আগলৈকে ভূত নোলায়। তাৰপিছত আছে এক্সক্লেমেটৰী চেণ্টেন্স ভাৱবোধক বাক্য চি আই টল্ড ইউ ট্ৰেজাৰ্ছ আৰ ইনডিড বাৰিড ইন হণ্টেড হাউচ, এইটো ইয়াৰ পৰা তুলি দিছে। এইটো চি আই টল্ড ইউ, চোৱা মই তোমাক কৈছিলোঁ নহয় ট্ৰেজাৰ্ছ আৰ ইনডিড বাৰিড ইন হণ্টেড হাউচ, সম্পত্তিবিলাক ভূতৰ ঘৰত লুকাই থাকে বা পুতি থোৱা থাকে। গতিকে এইটো মই পালোঁ। তাৰপিছত আমি 4 নম্বৰলৈকে আগবাঢ়ি যাম। কি লিখা আছে লুক এট দ্য পিকচাৰ্ছ বিল', তলৰ ছবিবিলাক চোৱা, এণ্ড ফাইণ্ড দ্য মেটচিং ৱৰ্ডছ ফৰ দেম ফ্ৰম দ্য লেচন, আৰু পাঠটোত থকা মিল থকা শব্দবিলাক বাছি ওলোৱা। এইটো এটা কি দিছে আন্ধাৰ ঘৰ হয় না, যিটোত মানে ভূত থকা ঘৰৰ নিচিনা। ইয়াতেও লিখি দি দিছে, ক্লু আমাক দি দিছে, কিন্তু মাজৰ পৰা দুটা এটা শব্দ লেটাৰ উঠাই মানে নোহোৱা কৰি দিছে। তাৰপিছত এই ঠিক তেনেকৈ প্ৰত্যেকটোৰে দিছে। এইটো কি হ'ব, এইটো হ'ল চিৰি, ওপৰ ফালে যোৱাৰ চিৰি। তাৰপিছত এইটো আচলতে এইটো পিকেক্স হ'ব লাগে, ছবিটো অলপ ভুল হৈছে, তোমালোকে শুদ্ধকৈ লিখিবা, ছবিটো শুদ্ধকৈ লিখিবা। মই দেখাই দি আছোঁ কি কৰিব লাগিব। এইটো প্ৰথমতে কি আছে HAUNTED হয় না, হণ্টেড HOUSE হাউচ, হণ্টেড হাউচ। তাৰপিছত ষ্টেয়াৰ কেছ লিখিব লাগিব CASE, ষ্টেয়াৰ কেছ মানে খটখটি। তাৰপিছত এইটো পিকেক্স, এইটো ছবিটো ভুল হৈ আছে পিকেক্সৰ ছবি কেনেকুৱা মই তোমালোকক দেখাই আছোঁ। পিকেক্সৰ ছবি এইটো হ'ল পিকেক্সৰ ছবি। গতিকে এইটো ছবিটো অলপ ভুল আছে, তোমালোকে সেইটো ছবি স্পেডৰ ছবিটো তাতে দি দিছে গতিকে এইটো তাতে আঁকি ল'বা আৰু ইয়াতে যিটো লিখিব দিছে সেইটো পিকেক্সে লিখিব লাগিব না, তেনেহ'লে পিকেক্স লিখা। বানানটো আৰু ভুল হৈছে, এইটো CAXE পিকেক্স, এইটোহে বানান তাৰেপিছত এতিয়া হ'ল 5 নম্বৰ ফৰ্ম এ ষ্টৰি ফ্ৰম দ্য জাম্বল চেণ্টেন্সেছ। ইয়াতে কিছুমান বাক্য দি আছে, চেণ্টেন্স দি আছে, এইবিলাকৰ দ্বাৰা এটা গল্প তৈয়াৰ কৰিব লাগিব। এইবিলাক শব্দৰ দ্বাৰাই এণ্ড ৰাইট, আৰু সেইবিলাক লিখিব দিছে। গল্পটোৰ নাম কি এ ফক্স এণ্ড এ ক্ৰ', এটা শিয়াল আৰু এটা কাউৰী। ইয়াতে প্ৰথমতে যিবিলাক লিখিছে এইবিলাকৰ পৰাই আমি লিখিম, মই লিখি ৰাখিছোঁ, তোমালোকে চাবা। গল্পটোৰ নাম দিবা এ ফক্স এণ্ড এ ক্ৰ', তোমালোকে এইবিলাক লিখিবা, তেতিয়াহে তোমালোকে নম্বৰ পাবা প্ৰথমতে কি 1 নম্বৰত আমি এ নম্বৰটো দিব পাৰিম। এ নম্বৰত কি দি আছে ওৱান্স, এক সময়ত এ বয় ৱাজ ইটিং এ বন অন দ্য ৰুফ, এজন ল'ৰাই কি কৰি আছিল বন খাই আছিল, মানে পিঠা খাই আছিল অন দ্য ৰুফ, মানে তেওঁৰ ছাতত উঠি বা চালত উঠি তেওঁ বন খাই আছিল। 2ত আমি লিখিম ই নম্বৰটো, এইটো লিখিম ই নম্বৰত ছাডেনলি এ ক্ৰ', হঠাতে এটা কি কাউৰী কেম আহিছিল, এণ্ড স্নেচড দ্য বন ফ্ৰম হিজ হেণ্ড, তেওঁৰ হাতৰ পৰা সেইটো আঁচুৰ মাৰি লৈ গৈছিল, কাঢ়ি লৈ গৈছিল, থাপ মাৰি লৈ গৈছিল। 3 নম্বৰত আমি ডি নম্বৰ যিটো আছে সেইটো লিখিম ডিড দ্য ক্ৰ' ৱেণ্ট এৱে, মানে কাউৰীটো গুচি গৈছিল কাউৰীজনী, এণ্ড ছেট অন দ্য ব্ৰাঞ্চ অফ এ ট্ৰী, আৰু এটা গছৰ ডালত গৈ বহিছিল। 4 নম্বৰত আমি চি নম্বৰ যিটো আছে সেইটো লিখিম। চি নম্বৰত কি আছে আমি ইয়াতে চাওঁ এ ফক্স ৱাজ পাছিং ফ্ৰম দেয়াৰ, এজনী শিয়াল সেইটো ৰাস্তাৰে গৈ আছিল, সেইখিনি ঠাইৰে গৈ আছিল।
5 নম্বৰত কি আছিল এইচ যিটো আছে সেইটো লিখিম এইচত কি আছে হি চ দ্য বন অন দ্য পিক লিখিছে এইটো বিগ হ'ব লাগে বিগ মানে উঠ হা উঠত হি চ দ্য বন ইন দ্য বিক অফ দ্য ক্ৰ তেওঁ হিয়াৰটো কি চাইছিল এই কাউৰীৰ মুখত কি বনটো আছিল এণ্ড গট এন আইডিয়া আৰু এটা ধাৰণা বুদ্ধি বিচাৰি পাইছিল 6 নম্বৰত কি এফ নম্বৰ যিটো আছে সেইটো লিখিম এফ নম্বৰত কি আছে হি ফ্লেটাৰ্ড দ্য ক্ৰ বাই ছেয়িং ডেট তেওঁ সেই কাউৰীজনীক কি কৰিছিল তোখামত কৰিছিল তেল মাৰি কথা কৈছিল ডেট যে হিজ ভইচ ৱাজ ৱাণ্ডাৰফুল তেওঁৰ এই কাউৰীজনীৰ মাত কি বহুত ধুনীয়া মধুৰ আচ্ছা তাৰপিছত আমি 7 নম্বৰত লিখিম আই নম্বৰত যিটো আছে এইটো হি ৰিকুৱেষ্টেড দ্য ক্ৰ টু ছিং এ ছং এই কি কৰিছিল হিয়াৰটোৱে কাউৰীজনীক এটা গান গাবলৈ কৈছিল অনুৰোধ কৰিছিল এণ্ড দ্য ক্ৰ ষ্টাৰ্টেড ছিংগিং আৰু কাউৰীজনীয়েও গান গাবলৈ আৰম্ভ কৰিছিল তাই বুজি পোৱা নাছিল তাৰপিছত 8 নম্বৰটো দিব লাগিব আমি বি নম্বৰটো বি নম্বৰ কি আছে এজ চুন এজ হি অপেণ্ড হিজ মাউথ যেতিয়াই তেওঁৰ মুখটো খুলিছিল দ্য বন গট ডাউন কি কৰিছিল বনটো বা পিঠাটো সৰি পৰিছিল মুখৰ পৰা শেষত আমি কি লিখিম 9 নম্বৰত জি নম্বৰ যিটো আছে সেইটো লিখিম জি নম্বৰত কি আছে চাওঁ ইমিডিয়েটলি তৎক্ষণাত দ্য ফক্স পিকড দ্য বন শিয়ালজনীয়ে কি কৰিছিল এই হেৰিটো তুলি লৈছিল এণ্ড ডিছএপিয়াৰ্ড আৰু গুচি গৈছিল